আসসালামু আলাইকুম ওরহমাতুল্লাহি ওয়াবাৰাকাতুহু। আপোনালোকৰ ওপৰত আল্লাহৰ ৰহমত বৰকত আৰু শান্তি বৰ্ষিত হওক। আউযুবিল্লাহি মিনাশ শাইতানিৰ ৰাজিম। বিসমিল্লাহিৰ ৰাহমানিৰ ৰাহিম। খেদা খোৱা শয়তানৰ প্ৰচলনিৰ পৰা আল্লাহ তুমি আমাক ৰক্ষা কৰা। পৰম কৰুণাময় পৰম দয়ালু আল্লাহ তাআলাৰ নামত আৰম্ভ কৰোঁ। আজি সূৰা আল মুনাফিকুন অৰ্থ কপট বিশ্বাসীসকল। সূৰাটোৰ শেষৰ অংশখিনি 9 নম্বৰ আয়াতৰ পৰা 11 নম্বৰ আয়াতলৈকে পঢ়ি শুনাব খুজিছোঁ। আশা কৰোঁ আপোনালোকে শুনি অশেষ সওৱাব অৰ্জন কৰিব পাৰিব। হে ইমানদাৰসকল, তোমালোকৰ ধন সম্পদ আৰু সন্তান সন্ততিয়ে যেন তোমালোকক আল্লাহৰ স্মৰণৰ প্ৰতি অমনোযোগী নকৰে। যিবিলাকে এনে আচৰণ কৰে সিহঁতেই ক্ষতিগ্ৰস্ত হয়। 10 নম্বৰ মই তোমালোকক জীৱন ধাৰণৰ যি উপকৰণ দান কৰিছোঁ, মৃত্যু অহাৰ আগেয়ে তোমালোকে তাৰ পৰা সৎকামত ব্যয় কৰা, যাতে কোনোবা মৃত্যুমুখত পৰিলে সি ক'বলগীয়া নহয়, হে মোৰ প্ৰভু, তুমি কিয় মোক আৰু অলপ সময় অৱকাশ নিদিলা? দিয়াহেঁতেন মই দান খয়ৰাত কৰিলোহেঁতেন আৰু সৎকৰ্মীসকলৰ অন্তৰ্ভুক্ত হ'লোহেঁতেন। 11 নম্বৰ কিন্তু যেতিয়া কাৰোবাৰ কৰ্মৰ সময়কাল পূৰ্ণ হৈ যায়, তেতিয়া আল্লাহে তাক কেতিয়াও অলপো অৱকাশ নিদিয়ে। তোমালোকে যি কৰা সেয়া সকলো আল্লাহে ভালকৈ জানে। সমাপ্ত।